বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ কাৰণ ককাই মোক তেওঁৰ জীৱন আৰু সম্পত্তিৰ পৰা দুয়োটাৰ পৰাই মোক বেদখল কৰিছে মই এতিয়া তেওঁৰ নাতি নহয় মই এতিয়া পৰিয়াল আৰু পৰিচয়বিহীন এটা সাধাৰণ ল'ৰা এইবোৰ ফাল্টু কথা কোনোবাই কৈ দিলে সম্পত্তিৰ পৰা বেদখল হৈ নোযোৱা নহয় তুমি মোৰ ককাক নাজানা ভৈৰৱী তেওঁৰ মুখৰ কথা শিলৰ ৰেখা মোৰ ছোৱালী নাই মানে কলৈ গ'ল সেইটো আমিও গম পোৱা নাই ভৈৰৱী আপোনাৰ লগত কিবা যোগাযোগ কৰিছিল নেকি বাৰু মই জনাত তাইক আপোনাৰ বন্ধুৰ নাতি বিবেকে ফুচুলাই ঘৰলৈ লৈ গৈছে আৰু এই ৰাতিখন ফোন কৰি আপুনি জনাইছে যে মোৰ ছোৱালীক আপোনালোকে বিচাৰি পোৱা নাই কথাটো তেনেকুৱা নহয় ভৈৰৱী নিশ্চয় নিজ ইচ্ছাৰে ক'ৰবাত লুকাই আছে নহ'লে ইমানখিনি বিচৰাৰ স্বত্তেও তাইক আমি কিয় বিচাৰি নাপাম তাই আপোনাৰ বন্ধু ননী মাধৱৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছে গতিকে তাইক নিশ্চয় তেওঁলোকেই কিবা কৰিছে কি এইবোৰ আপুনি কি কথা কৈছে ঠিকেই কৈছো বিবেকে আমাৰ ভৈৰৱীৰ জীৱনলৈ অহালৈকে আমাৰ পৰিয়ালটো বহুত সুখী আছিলো সি যেতিয়াৰ পৰা আমাৰ জীৱনলৈ আহিছে সকলো খেলি মেলি কৰি পেলাইছে আপোনাৰ কথাবোৰ সঁচা কিন্তু আংশিকভাৱেহে সঁচা আপুনি বিবেকৰ মাত্ৰ দোষবোৰহে দেখিছে কিন্তু আপোনাৰ নিজৰ ছোৱালীজনীৰ দোষ আপুনি দেখা নাই আছে মোৰ ছোৱালীৰো দুখ আছে তাই বিবেকৰ মিঠা মিঠা কথাত ভুল যাব নালাগিছিল কাৰোবাৰ মিছা কথাত ভুল যাবলৈ আপোনাৰ ছোৱালী স্কুলত পঢ়ি থকা কুমলীয়া ছোৱালী নহয় নহয় আমাৰ বাবে তাই এতিয়াও সৰু ছোৱালী আৰু শুনক মোৰ ছোৱালীৰ যদি নখ এটাও বেকা হয় নহয় মই কাকো সুদাই নেৰো তাই কেউ কিছু নোহোৱা ছোৱালী বুলি নাভাবিব তাইৰ মাক বাপেক এতিয়াও জীয়াই আছো সকলো মাক দেউতাকে সন্তানৰ পক্ষত থাকিবলৈ বিচাৰে কিন্তু সন্তানৰ ভুল শুদ্ধ বিচাৰ কৰাৰ ক্ষমতা সকলো মাক দেউতাকৰ নাথাকে আৰু ভালটোক লগ দি বেয়াটোক গৰিহণা দিয়াটোহে মাক দেউতাকৰ কৰ্তব্য যাওঁহে আপোনাৰ দৰে অবিবাহিত কেউ কিছু নোহোৱা মানুহ এটাই সন্তানৰ মূল্য কি বুজিবহে মৰম কি বুজিব আপুনি যদি দেউতাক হল হয় তেতিয়াহ'লে বুজিলে হয় আপোনাৰ কথাৰ মূল্য থাকিল হয় তেতিয়া ঠিকেই কৈছে আপুনি আপোনাৰ কথাৰ পৰা মই ভালকৈ বুজিব পাৰিছো যে তাই ইমান যদি কাৰ পৰা হ'বলৈ পাইছে ভগৱানক ধন্যবাদ যে মোৰ কোনো ল'ৰা ছোৱালী নাই নহ'লে ল'ৰা ছোৱালীৰ মোহত ময়ো ভাল বেয়া হয়তো বিচাৰ কৰিব নোৱাৰিলোহেঁতেন ভাবিছিলো আপোনাৰ ছোৱালী বিচাৰি নোপোৱাৰ খবৰটো আপোনাক জনাও এতিয়া দিলো যেতিয়া নমস্কাৰ দৰজাখন এনেকৈ খুলি থৈ দিছে আৰু এওঁ এনেকৈ তাৰমানে অম্লানে কোৱা কথাটো সঁচা কি হ'ব এই মানুহজনৰ লগত
এয়া কি অৱস্থাত আছে? এওঁ এই অৱস্থাৰ বাবে বহু ক্ষেত্ৰত চাগে ময়ো দায়ী। মই এওঁ জীৱনলৈ নহা হলে এওঁ আৰু মায়া সুখত থাকিব পাৰিলে হয়। মোকতো আপুনি আপোনাৰ জীৱনলৈ মাতি অনা নাছিল। মই নিজেহে আপোনাৰ জীৱনলৈ নমতা আলহী হৈ আহিলো। আপুনি চিন্তা নকৰিব, মই আপোনাৰ জীৱনৰ পৰা একেবাৰে গুচি যাম। মই জানো মই সপোন দেখিছো, তুমি মোৰ কাষতে আছা। মই আপোনাৰ কাষতে আছো। নাই, তুমি সপোন দেখিছো। মোৰ ওচৰত কোনো নাই, ককা ভৰে বিচায়া কোনো নাই মোৰ ওচৰত। সপোনৰ ছায়া তুমিও খুচি যাবা মোক সাৰবালে। তাৰমানে ভৈৰৱী বিবেকৰ লগত নাই, তাই ক'ত গ'ল বাৰু? সপোন দেখিছো মই। ছায়াই মোক বহুত বেয়া পায়। নাই পোৱা। পাইছে মোক বেয়া। আপুনি অকণমান শুই দিয়কচোন, ভালকৈ টোপনি যাওক। ছায়া তুমি মোৰ কাষত থাকা। বা মা বঢ়িয়া, তুমি সেই জয়প্ৰকাশ বুঢ়াক ভাল শিক্ষা দিলা। মোৰ ছোৱালীক কোনোবাই ইমান কষ্ট দিব আৰু কি মই মনে মনে থাকিম? বুঢ়াৰ মুখৰ মাত বন্ধ হৈ গ'ল চাগে ন মা? তোমাৰ কথাত চাগে বুঢ়া একদম কপি গৈছে। পিছে বেবী, তুমি কিমান দিন ইয়াত সিহঁতে গম নোপোৱাকে থাকিবা? কাৰোবাক কৈ দিয়া তুমি যে নিজৰ ঘৰলৈ ঘূৰি আহিছা। নাই মা, মই এই কথাটো কাকোৱে নকওঁ। আজি বুঢ়াৰ সেই অৱস্থা দেখি মনটোত বৰ শান্তি পাইছো। সিহঁত সকলোৰে মুখত ভয় দেখিলে মই আৰু শান্তি পাম। কিন্তু বেবী, তুমি এনেকে ঘৰলৈ অহা কথাটো কিমান দিন লুকুৱাই ৰাখিবা? এদিন নহয় এদিনতো সিহঁতে গম পাবই। পাব, সিহঁতে যিদিনাখন গম পাব সেইদিনাখন দেখা যাব। মই ভবাই নাছিলো এনেকৈ নোহোৱা হোৱা কথাটোৱে সিহঁতক ইমান চিন্তাত পেলাব। মোৰ কিবা এটা হলে সিহঁত জেললৈ যাব লাগিব বুলি মোক পাগলৰ দৰে বিচাৰি ফুৰিছে। সিহঁতে তোমাৰ লগত যি কৰিলে সেয়া ভুল, কিন্তু তুমিও বিবেকৰ বাবে তেনেকুৱা এটা সিদ্ধান্ত ল'ব নালাগিছিল, যাৰ বাবে তুমি আজি নিজৰ ঘৰতে লুকাই থাকিবলগীয়া হৈছে। আহা মা, এতিয়া তুমিও মানে লেকচাৰ দিবলৈ আৰম্ভ কৰিলা। ভাল ছোৱালী হোৱাৰ পাঠ পঢ়ি পঢ়ি মই ভাগৰি গৈছো। যাকে মই লগ পাওঁ সিয়ে শিক্ষা দিবলৈ আহে, মোক এইবোৰ শিক্ষা নালাগে। এতিয়া যদি মোক কিবা এটা লাগে সেয়া হৈছে টোপনি। মই যাওঁ শুবলৈ। ৰবাচোন বেবী, তুমি ভালকৈ কিবা খালা জানো? ভালকৈ খোৱাৰ কথা সুধিছা? মই পৰহি বা ভাতেই খোৱা নাই। কি? মোৰ ছোৱালীক সিহঁতে ইমান কষ্ট দিছে, সকলোৱে মিলি তোমাক ভাত খাবলৈ দিয়া নাই? হে ভগৱান! ব'লা বেবী, পাকঘৰত সকলো আছে, ভাত আঞ্জা মই গৰম কৰি দিম, তুমি খাবা। কি যে মানুহ নহয়, ইমান ছোৱালীজনীক কষ্ট দিছে। Saya.
সাৰ পালে কফি কাপ খাই লওক ভাল লাগিব আপোনাৰ ছায়া তুমি ইমান ৰাতিপুৱাই কেতিয়া আহিলা কালি ৰাতিয়ে আহিলো কি ৰাতি আহিলা চৰি মই মানে কালি কফি কাপ খাওক ঠাণ্ডা হৈ যাব তুমি একো নোসোধা মোৰ প্ৰশ্নৰ উত্তৰ মই কালিয়ে পাইছো মানে আমিতো কালি কথা পতা নাই নাই পতা মই যদি আপোনাক এটা অনুৰোধ কৰোঁ আপুনি ৰাখিবনে চোৱা ঘৰলৈ যোৱাৰ বাহিৰে মই সকলো কৰিম মই জানিছিলোৱে আপুনি ঘৰলৈ নাযায় কোৱা মই কি কৰিব লাগিব আপুনি অফিচ জইন কৰক প্লিজ অফিচ কিন্তু ককা আপুনি এজন এমপ্লয়ী হিচাপে জইন কৰক ককাৰ একো আপত্তি থাকিব নালাগে মোৰ হিচাপত ঠিক আছে তেনেহ'লে মই কৰিম আৰু এটা কথা আছিলে কোৱা আজিৰ পৰা এইবিলাক নাখাব প্লিজ অঁ ঠিক আছে মই যাওঁ ককাই বিচাৰিব লাগিলে দিগদাৰ হ'ব মই ভাত ৰান্ধি থৈছোঁ আপুনি খাই ল'ব আৰু মোক দিয়া কথাটো নাপাহৰিব কিন্তু ঠিক আছে ছায়া কওক মই তোমাৰ লগত যিখিনি কৰিলোঁ সেইখিনি ক্ষমাৰ যোগ্য নহয় তথাপিও মোক যদি পাৰা ক্ষমা কৰি দিবা মই আপোনাক বেয়া পোৱা নাই মোৰ দৰে ছোৱালীয়ে আকাশৰ বেলি আনি কপালত সজাব খুজিলে জানো হ'ব তোমাৰ দৰে ছোৱালী মানে তুমি জানো ইয়াৰ বাবে অযোগ্য হৈছে নাই দিয়ক মই যাওঁ আপুনি ফ্ৰেছ হৈ লওক ৰ'বা মই তোমাক অটত উঠাই থৈ আহোঁ নাই নাই নালাগে অম্লান আহি আছে সি মোক ঘৰত থৈ আহিব অম্লান আহিছে সি অফিচৰ এমপ্লয়ীহে সি কিয় তোমাৰ পাৰ্চনেল কাম কৰিব মানে তাৰতো বেলেগ কাম আছে তাৰ পৰিয়াল আছে ঘৰ আছে শংকু শংকু ছাৰ এইফালে ছাৰ মাতিছিলে আৰু কেইজনমান পেচেণ্ট আছে কেইজন মানে এইচব ছাৰ 7জনমান লিখা আছে আৰু 2জন মানে ফোন কৰিছিল 10-12জন হ'বগৈ নেকি ছাৰ আৰু যদি পেচেণ্ট আহে কাইলৈ আহিবলৈ কবি কিয় ছাৰ কৰবালৈ যায় নেকি মোৰ কাম এটা আছে এফালে যাব লাগে কাম মানে এই চাগে আপুনি বান্ধৰ ঘৰলৈহে যাব তই কেনেকৈ জানিলি আপোনাক দেখোন যেতিয়া সোধে আপুনি বান্ধৰ ঘৰলৈ যাম বুলি কয় সেইকাৰণে ভাবিলো আৰু এই বুঢ়া বয়সত মই আৰু ক'ত বেলেগ ঠাইত ঘূৰি ফুৰিম বান্ধৰ ঘৰলৈতো যাবই লাগিব এদিন নগ'লেই বান্ধৰ 10-12টামান ফোন আহে ছাৰ এটা কথা কিন্তু ক'ব লাগিব আপোনাৰ বান্ধ মানে এই ননী মাধৱ ছাৰৰ কথা কৈছোঁ তেওঁ আৰু আপোনাৰ বন্ধুত্বটো কিন্তু বৰ আচৰিত দেই ছাৰ মানে আজিকালি তেনেকুৱা বন্ধুত্ব পাবলৈ নাই মোৰ জীৱনত যিকেইজন বন্ধু আছিল প্ৰায়খিনি মোৰ বিপদৰ সময়ত মোৰ ওচৰৰ পৰা আঁতৰিয়ে গ'ল আৰু বাকী যি 2-এজন থাকিলগে তেওঁলোকেও নিজৰ স্বাৰ্থ পূৰণ হোৱাৰ পিছত মোক পাহৰিয়ে পেলালে ছাৰ এৰা শংকু জীৱনত তোক বন্ধু বুলি কোৱা মানুহ বহুত পাবি কিন্তু সঁচাকৈ তোৰ বন্ধুত্বৰ মূল্য দিব জনা মানুহ খুব কমেই পাবি সেইটো হয় ছাৰ হ'ব যা পিছৰ পেচেণ্টত পঠিয়াই দেগৈ ঠিক আছে দিয়ক ছাৰ মই আহিছোঁ জেঠাই তুমি আহিলা তুমি অহা ককাইদেৱে দেখিছে নেকি নাইতো কিয় জেঠাই ককাই মোৰ কথা সুধিছিল নেকি ৰাতিপুৱাই সুধিছিল নহয় মই ক'লো বোলো তুমি মৰ্ণিং ৱাক কৰিবলৈ গৈছিলা ভালেই কৰিলে
চাওঁ মই কৰি দিওঁ দিয়ক। নালাগে নালাগে, মই একণ কৰিব পাৰিম নহয়। তুমি জানো অফিচলৈ যাব নালাগিব? যাম, এতিয়াও সময় আছে। পিছে বাপক লগ পালান নাই? পালো। কি হ'ল ছায়া? বাপ ভালে আছেনে? আছে জেঠাই, আৰু তেওঁৰ লগত মায়া নাই। ৰক্ষা, কিবাকৈ হলেও যে সেইজনীয়ে লগ এৰিছে। ছায়া, তুমি আকৌ বেয়া নাপাবা দেই। মই ভৈৰৱী কথা কলে পাহৰিয়ে যাওঁ। তাই যে তোমাৰে ভণ্টি। তোমালোকৰ চেহেৰা দুটা ইমান ধুনীয়াকৈ মিল আছে, অথচ তোমালোক দুজনীৰ স্বভাৱ চৰিত্ৰৰ ওপৰত আকাশ পাতাল পাৰ্থক্য। তাই সৰুৰে পৰা অলপ বেলেগ আছিল জেঠাই। তাই বহুত উচ্চাকাংক্ষী আছিল। সৰুতে বিচৰা বস্তু নেপালে গোটেই ঘৰ লণ্ডভণ্ড কৰে। এবাৰ মায়ে মোক কাপোৰৰ পুতলা এটা বনাই দিছিল, তাইকো দিছিলে, কিন্তু তাইক মোৰ পুতলাটোহে লাগে। মই দিব নোখোজাত তাই মোৰ পুতলাটোৱে চলাই দিছিল। কি সাংঘাতিক ছোৱালী! মায়া মানে সৰুৰে পৰা উদন্ত আছিল নেকি? তাই যি হলেও ভণ্টি জেঠাই। তাই মোৰ লগত যি কৰিলেও মই তাইক বেয়া পাব নোৱাৰো। মোৰ কি মন যায় জানে জেঠাই? মায়া আৰু মই আকৌ সেই শৈশৱৰ দৰে ফুটফুটীয়া ফ্ৰক পিন্ধি আমি ঘূৰি ফুৰিম। আকৌ আমি গাঁওখনলৈ গৈ গছৰ তলে তলে আমি শিলিখা বিচাৰিম। চিনাকি